নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। এডিৰ ঠিপনো যে ২৬,৫০০টা পদৰ আপোনালোকৰ আহিবলগীয়া হৈ আছে, তাৰ আপোনালোকৰ কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব পাৰিব তাৰ ওপৰত এটা আপডেট আহিছে। চ' আপডেটটো মই আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেদৰে আপোনালোকে পঢ়িলে এডিৰ ঠিপনৰ ক্ষেত্ৰত 100% চিলেকশ্যন লাভ কৰিব পাৰিব তাৰ সম্পৰ্কে আপোনালোকক জনোৱা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি আপোনালোকে এডিৰ ঠিপনৰ ক্ষেত্ৰত যে চিলেকশ্যন লাভ কৰিবৰ বাবে যে বিচাৰি আছে বা আপোনালোকে যে পঢ়া শুনা ষ্টাৰ্ট কৰিবলৈ ধৰি আছে, চ' এতিয়াই পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰিব, লগৰ চেনেল ছাবস্ক্ৰাইব কৰে আৰু যদি লগতে যদি ডেইলি আপডেটসমূহ পাই থাকিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। এডিৰ ঠিপনৰ ক্ষেত্ৰত যদি আপোনালোকে চিলেকশ্যন লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব। তাৰ বাবে আমাৰ টিমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে দুটা কথা আপোনালোকক জনাব বিচাৰিছোঁ। এই যিটো কোৰ্চ হয়, এই কোৰ্চটো যদি আপোনালোকে আমাৰ পৰা বাই কৰি লয়, তাৰপিছত আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই, সকলোখিনি ইয়াতে আছে। আৰু এই কোৰ্চটো যদি আপোনালোকে ভালদৰে পঢ়া শুনা কৰে তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব, কাৰণ ইয়াত সকলোখিনি টপিকৰ পৰা আদি কৰি সকলোখিনি অল ছাবজেক্ট ইয়াত ইনক্লুডিং আছে। আৰু ছেকেণ্ড যিটো কথা হৈছে যিটো এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়, চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে। এতিয়ালৈ আপোনালোকে কোৰ্চটো কেনেদৰে বাই কৰিব পাৰিব, ইয়াৰ ক্ষেত্ৰত বাই কৰিবলৈ আমাৰ যিটো হোৱাটছআপ নাম্বাৰ হয়, স্ক্ৰীনত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে বা ডেছক্ৰিপশ্যনটো পাই যাব 9707829180। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আমাৰ পৰা এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব, ইয়াত আপোনালোকে দেখিছে এডিৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ইয়াত দেখিব কি লাভ কৰিব, 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব। মানে এক্সামত যিমানখিনি ছাবজেক্ট আহিব আৰু যিমানখিনি ছাবজেক্টৰ যিমানখিনি টপিক থাকে, ফৰ এক্সাম্পল আপোনালোকৰ ইংলিছ গ্ৰামাৰৰ 15-20টা টপিক আছে, সেই 15-20টা টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তেনেকৈ মেথছ হওক, ৰিজনিং হওক, সকলোখিনি ছাবজেক্টৰে অল টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু আহিলে ইয়াত এই কোৰ্চটোত আপোনালোকে কি ছাবজেক্ট লাভ কৰিব মই সেইটো জনাই দিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক আৰু জেনেৰেল ষ্টাডি হওক, সকলোখিনি লাভ কৰিব পাৰিব। মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি লাভ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে যেতিয়া পৰীক্ষা কৰি চাবৰ বাবে এই কোৰ্চটোৰ আণ্ডাৰত আমাৰ টিমৰ তৰফৰ পৰা 10-12খনৰ ওপৰত মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো দিয়া হৈছে। আৰু লগতে আপোনালোকে যিখিনি আগতে এক্সাম হৈ গ'ল এডিআৰ, তাৰ ক্ষেত্ৰত প্ৰিভিয়াছ যিখিনি কুৱেশ্যন পেপাৰ হয় সেইখিনিও আমাৰ কোৰ্চটোৰ আণ্ডাৰত ইনক্লুডিং আছে। লগতে আপোনালোকে এনচাৰ শ্বীটো পাই যাব আৰু সকলোখিনি লাভ কৰিব। চ' এই সকলোখিনি যদি আপোনালোকে এই কোৰ্চটোৰ আণ্ডাৰত যে সকলোখিনি বাই কৰিব বিচাৰে বা আপোনালোকে যে নিজকে এডিআৰ ক্ষেত্ৰত ঠিপনৰ ক্ষেত্ৰত যে চিলেকশ্যন পাব বিচাৰে, চ' এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব। তাৰ কাৰণে আমাৰ যিটো টিমৰ বা কোৰ্চটো বনোৱা হৈছে, সেই কোৰ্চটো আপোনালোকে বাই কৰি যে পঢ়া শুনা ষ্টাৰ্ট কৰে 100% আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু চ' কোৰ্চটো যদি বাই কৰিব বিচাৰে, আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829180, তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল। আৰু কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'ব লাগে, কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত এই কোৰ্চটোৰ আণ্ডাৰত এড কৰা হৈছে। চ' ভিডিঅ'টো আপোনালোকে দেখিলে আৰু মই এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। আৰু মেইন ভিডিঅ'ৰ কথা মই আপোনালোকক জনাইছোঁ যে অসমৰ যিটো এডিআৰ 3.0 আহিবলৈ ভেকেঞ্চি গৈ আছে বা এডিআৰ যিটো তৃতীয় সংস্কৰণ আছে, কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব পাৰে তাৰ ওপৰত এটা আপোনালোকৰ বাবে মই কৈছোঁ যে আপডেট আহিছে। সেই আপডেটটো কি হয় মই সেইখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। তাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ এডিআৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয় নেকি। আপোনালোকে নিশ্চয় বহুতৰ মনত এই কুৱেশ্যনটো আহে। অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টটো মানে হৈছে অসমৰ যিটো প্ৰত্যক্ষ নিযুক্তি। ইয়াৰ আণ্ডাৰত দুটা কেটেগৰীত আপোনালোকৰ এক্সাম পাতে, এটা হৈছে গ্ৰেড 3 আৰু এটা হৈছে গ্ৰেড 4। আৰু গ্ৰেড 3 ক্ষেত্ৰত 3 ধৰণৰ থাকে, এটা হৈছে আপোনালোকৰ 12 পাছ, এটা হৈছে ডিগ্ৰী পাছ আৰু এটা হৈছে ড্ৰাইভাৰৰ ক্ষেত্ৰত। আৰু যিটো গ্ৰেড 4 ক্ষেত্ৰত এটা আপোনালোকৰ 10 পাছ আৰু এটা হৈছে 8 পাছ। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকৰ আবেদন কৰিবলৈ মিনিমাম 8 পাছ কৰিলে আপোনালোকে ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। আৰু এইটো চিলেকশ্যন কেনেদৰে পাব, চিলেকশ্যন পাবৰ কাৰণে আপোনালোকে প্ৰতিটো যিটো ছাবজেক্ট থাকে, যিমানখিনি চিলেবাছৰ যিমানখিনি ছাবজেক্ট থাকে, সেই সকলোখিনি ছাবজেক্ট আপোনালোকে পঢ়িব লাগিব। আৰু ছাবজেক্টখিনি যিমানখিনি টপিক থাকে সেই টপিকখিনি আপোনালোকে এনালাইচিছ কৰি পঢ়িব লাগিব। আৰু সেই টপিকখিনিৰ ওপৰত যিখিনি ছাব টপিক থাকে সেই ছাব টপিকখিনি আপোনালোকে চাব লাগিব। আৰু সেই ছাব টপিকৰ ওপৰত যিমানখিনি কুৱেশ্যন থাকে সেই কুৱেশ্যনখিনি পঢ়িব লাগিব। আৰু লগতে আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ থাকে সেইখিনি আপোনালোকে কৰি চাব লাগিব, ক'ৰ পৰা কুৱেশ্যন আছে সেইখিনি আপোনালোকে ডিটেইলছত জানিব লাগিব। আৰু সেই যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ থাকিলে সেইখিনি কৰিলে তাৰপিছত আপোনালোকৰ যিখিনি আপোনালোকৰ ধৰি লওক মক টেষ্ট লগাব লাগিব, মক টেষ্টৰ কাৰণে যিখিনি টেষ্ট পেপাৰ থাকে সেই টেষ্ট পেপাৰসমূহ আপোনালোকে কৰিব লাগিব। এনেদৰে যদি আপোনালোকে পঢ়া শুনা কৰে তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। এইকেইটাই হৈছে আপোনালোকৰ প্ৰচেছ চিলেকশ্যন লাভ কৰা।
আৰু বাকী আপোনালোকে ডেইলি নিউজ পেপাৰ পঢ়িব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আৰু এইখিনি যদি পঢ়ে তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব আৰু এই সকলোখিনি মই যিখিনি আপোনালোকক প্ৰচেছ ক'লোঁ যিখিনি ছাবজেক্ট পঢ়িব লাগিব ছাবজেক্টৰ যিখিনি চিলেবাছ থাকে সেই ছাবজেক্টৰ যিখিনি টপিক থাকে টপিক ভাইজ কৰিব টপিকৰ পৰা যিখিনি ছাব টপিক আছে ছাব টপিক পঢ়িব লাগিব ছাব টপিকৰ পৰা আপোনালোকে যিখিনি কুৱেশ্যন চাওঁ ওলাব পাৰে সেইখিনি আপোনালোকে কৰিব লাগিব মক টেষ্টৰ ক্ষেত্ৰত টেষ্ট পেপাৰ কৰিব লাগিব আৰু লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাব লাগিব যিখিনি আপোনালোকক ক'লোঁ এই সকলোখিনি আমাৰ যিটো টিমৰ পৰা কোৰ্চ বনোৱা হৈছে সেই কোৰ্চটোতে সকলোখিনি ইনক্লুডিং আছে আৰু সেই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়া শুনা ষ্টাৰ্ট কৰিব বিচাৰে তেন্তে আপোনালোকে পঢ়িব পাৰিব আৰু সেই কোৰ্চটো বাই কৰিলে যে আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰে আপোনালোকে ভালদৰে যে পঢ়ে 100% আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব আৰু কিয়নো সেই কোৰ্চত আপোনালোকে সকলোখিনি ইনক্লুডিং আছে আৰু যদি আপোনালোকে কোৰ্চটো বাই কৰিব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰিব পাৰিব আৰু বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা আছে এতিয়া আহিব আপোনালোকৰ ADR 3.0 ক্ষেত্ৰত যিটো মই জনাইছিলোঁ যে আপোনালোকে এটা নতুন আপডেট আহিছে কেতিয়াৰ পৰা এপ্লাই হ'ব পাৰে বুলি তাৰ ওপৰত আপোনালোকৰ 2 দিনৰ আগত CM ছাৰে ঘোষণা কৰিছিল যিটো ADR 3.0 যিটো গ্ৰেড 3 এপইণ্টমেণ্ট দিছিল সেইদিনা তেওঁলোকে CM ছাৰে ঘোষণা কৰিছিল যে অতি সোনকালে আপোনালোকৰ ADR 3.0 তৃতীয় সংস্কৰণ হ'বলৈ গৈ আছে আৰু এক্সামটো খুব সম্ভৱ আপোনালোকৰ ইলেকশ্যনৰ পাছতে হ'ব সেই কথাও কৈছিল যে ইলেকশ্যনৰ পাছলৈ আপোনালোকৰ ADR 3.0 প্ৰচেছখিনি হ'ব মানে আপোনালোকৰ ADR 3.0 যিখিনি এক্সাম হয় সেই এক্সামসমূহ আপোনালোকৰ ইলেকশ্যনৰ পাছতে হ'ব বুলি কৈছে তাৰ পৰা এটা কথা অনুমান কৰিবলৈ ক'লে যে ADR 3.0 100% আহিব আৰু বহুতে যিখিনি কমেণ্ট কৰিছে নাহিব কিবা তেওঁলোকৰ কাৰণে এটা ভাল শিক্ষা হয় কাৰণ কেলৈ ভাবি তেওঁলোকে পঢ়া শুনা ষ্টাৰ্ট কৰা নাই কিন্তু ADR 3.0 আহিব তাৰ ওপৰত CM ছাৰটো আপডেট দিলে চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগে আৰু ADR 3.0 এপ্লাইটো কেতিয়া হ'ব বুলি আপোনালোকে যে কমেণ্ট কৰে মই জানিব বিচাৰোঁ যে ADR 3.0 এপ্লাইসমূহ অতি সোনকালে হ'বলৈ গৈ আছে CM ছাৰে যিটো ঘোষণা কৰিছে বাইকটো আৰু যদি আপোনালোকে সেই বাইকটো শুনিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব মই কমেণ্টত আপোনালোকক সেই বাইকটো আপোনালোকক লিংক দি দিয়া হ'ব যদি আপোনালোকে শুনিব বিচাৰে চ' আপোনালোকে নিউজতো নিশ্চয় পাইছে CM ছাৰে ঘোষণা কৰিছে অতি সোনকালে আহিবলৈ গৈ আছে চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰক তেন্তেহে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আমাৰ টিমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে সেই কোৰ্চটো আপোনালোকে বাই লৈ কৰিলে পঢ়া শুনা ষ্টাৰ্ট কৰিব পাৰে আৰু সেই কোৰ্চটোতে সকলোখিনি ইনক্লুডিং আছে সেই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই সকলোখিনি আমাৰ কোৰ্চটো আণ্ডাৰতে পাই যাব চ' কোৰ্চটো বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829183 তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু কোৰ্চটোত বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে সোনকালে বাই কৰি লওক যাতে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' লাইক কৰিব